সাঁচি পাতে ভাষা দিব, চিফুঙে আশা দিব, ৰংঘৰে মেলিব দুৱাৰ। ঐতিহ্যৰ পৰা শিক্ষা, শিক্ষাৰ পৰা বিশ্ব দৰবাৰলৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ছাউথ ইষ্ট এছিয়ান ষ্টাডিজৰ উদ্যোগত 6 month চাৰ্টিফিকেট কোৰ্চ ইন টাই আহোম লেংগুৱেজ এণ্ড মিডিয়েভেল মেনুস্ক্ৰিপ্টলজি শীৰ্ষক পাঠ্যক্ৰম উদ্বোধন কৰা হয়। উদ্বোধন অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সন্মানীয় প্ৰাক্তন অধ্যাপক পদ্মশ্ৰী যোগেন্দ্ৰনাথ ফুকনদেৱে। বিশেষকৈ টাই আহোম ভাষাটো অসমলৈ আহোমসকল আহোঁতে ভাবিছিলোঁ চাউলৰ লগত যিবিলাক আহিছিলে তেওঁলোক টাই ভাবি মানুহ আছিলে। তেওঁলোক আহিছিলে দক্ষিণ চীনৰ বৰ্তমান দক্ষিণ চীন এতিয়াৰ নামচাও ৰাজ্য নামচাও কিন্তু অন্তৰ্ভুক্ত তেওঁলোক এই টাই মানুহেই তেওঁলোক আহিলে টাই মুংমাও বুলি এখন ৰাজ্য আছিলে দক্ষিণ চীনৰ নামচাও ৰাজ্যৰ ভিতৰত আৰু সেই মুংমাও ৰাজ্যৰ পৰা আহিছে আৰু মুংমাও আদি কৰি তেওঁ টাইসমূহৰ তাৰ ওচৰত এখন ৰাজ্যত আছিলে। লগতে পাঠ্যক্ৰম উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তদেৱ। ভাষা হৈছে এটা জাতিৰ প্ৰতীক। এতিয়া বহু ক্ষেত্ৰত দেখা গৈছে টাই আহোম, টাই টুলুং, টাই আইটং, টাই খামিয়াং আদিকে কৰি বিভিন্ন গোষ্ঠী জনগোষ্ঠী তেখেতলোকৰ যিটো ভাষা ক্ৰমান্বয়ে কমি একেবাৰে সীমিত সংখ্যক কেইজনমানৰ অৱস্থালৈ অৱনমিত হৈছে। এই মুহূৰ্তত গতিকে আমি ভাবিছিলোঁ আমি কেনেধৰণে এইখিনি এক পুনৰুত্থানৰ এক প্ৰচেষ্টা চলাব পাৰোঁ, য'ত কিঞ্চিত প্ৰচেষ্টা চলাব পাৰোঁ। এই ক্ষেত্ৰত আপাহতে মই বহুদিনৰ পৰা এজন ব্যক্তিৰ তেওঁৰ যি কৰ্মৰাজি তেওঁৰ গৱেষণাই আমাক আকৃষ্ট কৰিছিলে সেয়া হৈছে ডক্টৰ মেদিনী গগৈ। আজি আচলতে আমি মেদিনী গগৈ তেওঁ আমাৰ এটা ধন্যবাদৰ পাত্ৰ ৰাউণ্ড অফ এপ্লজ টু মেদিনী গগৈ। আমি কেইবাটাও কৰ্মশালা পাতি এই পাঠ্যক্ৰম যুগুত কৰা হৈছে। আমি প্ৰথমতে টাই আহোমসকলৰ ভাষাৰ ক্ষেত্ৰত ল'লোঁ কাৰণ আমি বিশ্বাস কৰোঁ যে আমাৰ যিটো অসমৰ অতীত, আমাৰ বৰ্তমান, আমাৰ সোঁৱৰণি, আমাৰ পৰিচয়, আমাৰ প্ৰশাসন, আমাৰ বিশ্বাস, সহাৱস্থান, একতা, আমাৰ যি বল, আমাৰ যি বীৰ্য আৰু শৌৰ্যৰ প্ৰতীক হৈছে আহোমসকলৰ 100 বছৰীয়া ৰাজত্ব। তেনেকৈ স্বাধীনতা ৰক্ষা কৰা জাতিটোৰ ত্যাগ আজি আমি কু মাৰি উলিয়াই কোৱা আহোম কথাই ক'ব জানো খানদান কথা সেই বুলি কওঁ, কিন্তু ননীগোপালে সেইটো হোৱা নাই। শিৱসাগৰৰ মানুহ সত্ৰ আছে, গোটেই মানুহে সন্মান কৰে, গোটেই কোঁৱৰপুৰৰ বুঢ়াগোহাঁইগাল আপমান কৰিছে, গোটেই কোঁৱৰপুৰৰ বুঢ়াগোহাঁই পৰ্বত গোহাঁই গোটেই মানুহখিনিয়ে শেষত দিয়ে শিষ্য। মন আছে আমাৰ মহন্তদেৱৰ নিচিনাকৈ আমাৰ এটা মন আছে, কাৰণ আমাকতো গম বয়সৰ এতিয়া মই আহি বুজি পাওঁ আৰু মই বুজিছোঁ যে ইয়াত টাই আহোম চাৰ্টিফিকেট কোৰ্চ আৰম্ভ হৈছে। এইটো যে একমাত্ৰ ননীগোপাল মহন্তদেৱৰ প্ৰচেষ্টাতে যে হৈছে সেই কথাটো মই অনুমান যিটো কৰিছিলোঁ সেই কথাটো সঁচা প্ৰমাণিত হ'ল যেতিয়া মই ওচৰত বহি সুধিলোঁ যে এইটো কেনেকুৱা হ'ল। আপুনি চাগে আপোনাৰ নিশ্চিত হ'লে চাগে হৈছে, তেতিয়া তেখেতে স্বীকাৰ কৰিবলৈ হয়। ওচৰত হ'লেও আমি প্ৰশংসা কৰিবই লাগিব মহন্তদেৱ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ, কিন্তু আমি আৰু বহুত আগুৱাই যাব পাৰিম। আমি জানো আমাৰ ছাৰে কৈছে এই মঞ্চতে গৈ যাওঁ যেতিয়াই মাতে মেদিনী মোহন গগৈ পঢ়াবলৈ আহি অনলাইনত, কেতিয়াবা অনলাইনত নোৱাৰিলে অনলাইনতে আহি মোক পইচা দিব নালাগে, মোক এটকাও পইচা দিব নালাগে, ভাষাটো ভাল পাওঁ, মোৰ গৱেষণা কৰ্মৰ লগত জড়িত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত খুলিছে। বিদ্যা মানুহে প্ৰসাৰিত কৰিব লাগে। যদি মই
প্ৰসাৰিত কৰিবলৈ সুবিধা পাওঁ এই সকলো মঞ্চত মোক আৰু কি লাগিছে পৃথিৱীলৈ আমি বহুত কম সময়লৈ আহিছোঁ কেইটামান ভাল কাম কৰি যাব লাগিব তাৰ ভিতৰত ভাবোঁ মেদিনী মোহন গগৈ যদি মাতে মই বহাগলৈ আহি মোৰ বৰ ভাল লাগিছে নমস্কাৰ মই অংকুৰিতা গগৈ চৰাইদেউ জিলাৰ সাপেখাতিৰ গুৱাহাটী বিশ্ববিদ্যালয়ে এনে ধৰণৰ প্ৰচেষ্টা লোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ কাৰণ প্ৰগ্ৰামটোৱে আমাৰ ৰাজ্যিক বৌদ্ধিক জগতখনক নতুন এটা মাত্ৰা প্ৰদান কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ এই লঞ্চ কৰিছে আজি চ' ইয়াৰ প্ৰতি মই মানে বিশেষ কৃতজ্ঞ পাঠ্যক্ৰমটো মই মানে লগত মানে জড়িত হ'লোঁ ধন্যবাদ